দিব বিচাৰিছে গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গে নিজে মদ খোৱা নাছিল খুৱাই দিয়া হৈছিল জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰাৰ বাবে মদ খুৱাই দিয়া হৈছিল বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি কয় নিচাত থকা জুবিনে 2.5 লাখ বুলিয়ে মানি লৈছিল জুবিনক ষড়যন্ত্ৰমূলকভাৱে আসামে মদ খোৱা কামত লিপ্ত কৰাইছিল গধূলি লগ পোৱাৰে মদ খুৱাইছিল তদন্তত সেইবোৰ কথাই পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্যৰ পিছতে চাঞ্চল্য পুনৰবাৰ উল্লেখ কৰিছে এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গে নিজে মদ খোৱা নাছিল খুৱাই দিয়া হৈছিল জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰাৰ বাবে মদ খুৱাই দিয়া হৈছিল বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি কয় নিচাত থকা জুবিনে 2.5 লাখ বুলিয়ে মানি লৈছিল জুবিনক ষড়যন্ত্ৰমূলকভাৱে আসামে মদ খোৱা কামত লিপ্ত কৰাইছিল গধূলি লগ পোৱাবোৰে মদ খুৱাইছিল তদন্তত সেইবোৰ কথাই পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্যৰ পাছতে চাঞ্চল্য মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিল জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে আসামে মদ খুওৱা কামত লিপ্ত কৰাইছিল আৰু তেনেকে মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিল নিজে খোৱাৰ কথাটো নাছিল সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ হি নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিল আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক সব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল